বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এয়া আমাৰ ভাগিনজনীৰ আৰ্ট হয়, আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই। কলা আৰু সৃজনীমূলক শিক্ষা, যাক শৈল্পিক শিক্ষা বুলিও কোৱা হয়, ইয়াৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াৰ জৰিয়তে শিশুসকলৰ বৌদ্ধিক, সামাজিক, আৱেগিক আৰু শাৰীৰিক বিকাশ হয়। কলাৰ জৰিয়তে শিশুসকলে নিজক প্ৰকাশ কৰিবলৈ শিকে আৰু নতুন ধাৰণা সৃষ্টি কৰিবলৈ উৎসাহিত হয়। ইয়াৰ ফলত তেওঁলোকৰ সমস্যা সমাধানৰ দক্ষতা, সমালোচনামূলক চিন্তা ভাৱনা আৰু সৃষ্টিশীলতা বৃদ্ধি পায়। কলা আৰু সৃজনীমূলক শিক্ষাই শিশুসকলক নতুন ধাৰণা সৃষ্টি কৰিবলৈ আৰু সমস্যা সমাধানৰ বাবে নতুন উপায় বিচাৰিবলৈ উৎসাহিত কৰে। ইয়াৰ ফলত তেওঁলোকৰ সৃজনীশীলতা বৃদ্ধি পায়। কলা হৈছে নিজকে প্ৰকাশ কৰাৰ এক শক্তিশালী মাধ্যম। শিশুসকলে ছবি অঁকা, গান গোৱা, অভিনয় কৰা আদিৰ জৰিয়তে নিজৰ অনুভূতি আৰু অভিজ্ঞতা প্ৰকাশ কৰিবলৈ শিকে। সমস্যা সমাধানৰ দক্ষতা, কলাৰ বিভিন্ন কাৰ্যকলাপত জড়িত হোৱাৰ ফলত শিশুসকলে সমস্যা সমাধানৰ বাবে বিভিন্ন কৌশল শিকিবলৈ পায়। সামাজিক বিকাশ ঘটে। কলাৰ শিক্ষাই শিশুসকলৰ দলবদ্ধভাৱে কাম কৰিবলৈ, আনৰ সৈতে সহযোগিতা কৰিবলৈ আৰু সমাজৰ প্ৰতি দায়বদ্ধ হ'বলৈ শিকায়। আৱেগিক বিকাশ ঘটায়। কলা শিশুসকলক তেওঁলোকৰ অনুভূতিবোৰ বুজি পোৱাত আৰু নিয়ন্ত্ৰণ কৰাত সহায়ক হয়। নৃত্য, অভিনয় আদি কাৰ্যকলাপৰ জৰিয়তে শিশুসকলৰ শাৰীৰিক বিকাশ হয়। গতিকে কলা আৰু সৃজনীমূলক শিক্ষাই শিশুসকলৰ সৰ্বাংগীন বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এয়া হৈছে ভাগিনজনীৰ আৰ্ট। এয়া ফাইনেল লুক। আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব। তাইৰ কাম কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।